Now it is up to the Bodo leaders within the allocation of 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিল 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 8 কোটি টকা খৰচ কৰিছে এতিয়া আপুনি মানুহক কলে যে গাঁও বাদ দিয়ক গাঁও সোমাই দিয়ক বডোলেণ্ড যদি এই ধৰণে চলে আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালো 60খন গাঁও সোমোৱা সহজ নাছিলে আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে এখন গাঁও সোমাব পাৰি নেকি চেষ্টা কৰক বিহালীত মই কোনো পলিটিক্যাল নধৰিব বিহালীৰ নিৰ্বাচনত সমগ্ৰ ইলেকশ্যনত কংগ্ৰেছ দলৰ কেম্পেইনৰ মূল কাৰণটোৱে আছিল যে অসম চৰকাৰে কেনেকে গাঁওবিলাকক বিটিআৰক দি দিলে that was their main campaign Pijus Hazarika ডাঙৰীয়া আছে I have to give reply one after reply I took the greatest challenge of my political life এখন গাঁও বিটিআৰত সোমোৱাৰ ইমপ্লিকেশনটো আমি বুজি পাব লাগিব সেই গাঁওখন যেতিয়া বিটিআৰত সোমাব তাত বাস কৰা অজনজাতীয় মানুহৰ অধিকাৰত 50% অধিকাৰ তেওঁলোকৰ কম্প্ৰমাইজ হৈ যায় কাৰণ বিটিআৰ মানে 6 শিডিউল ইলেকশ্যন উঠিব নোৱাৰে পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব মাটিৰ তেওঁলোকৰ আগৰ অধিকাৰবিলাক হেৰাই যাব not a easy job 11খন গাঁও সোমাব বুলি তাত শব্দটোৱে নাই আপুনি ক'ৰ পৰা 11খন গাঁৱৰ শব্দটো পালে তাত লিখা আছে যে থ্ৰু ডিসকাশন এক্সক্লুশন এণ্ড ইনক্লুশন হ'ব থ্ৰু এ কমিশন ইজ ওয়াৰ্কিং এভৰি মান্থ এভৰি ডে কনসেনসাস কৰি আমি সোমোৱাই আছো আৰু এখন গাঁও বিটিআৰৰ পৰা আমি উলিয়াব পাৰিম নেকি আজি এখন গাঁও বিটিআৰৰ পৰা উলিয়াই দিয়াৰ আগতে মোক আপসু আৰু বড়ো জাতীয় সংগঠনখিনিয়ে মোক স্বীকৃতি দিব লাগিব যে আপুনি উলাওক গাঁও তো ইমান বিটিআৰ ইমান ইজি জাগা 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই আজি আপোনালোকে ইয়াত আহিছে এই গুটেই আৰত আপসু ইউপিপিএল বিপিএফ এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী অমিত শাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ ব্যাকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ কথা আজি কিছুমানে কব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই আৰু মই এখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে আজি যত আমি থিয় হৈ আছো যথেষ্ট কথা কবৰ কাৰণে ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন We are not realizing the impact. Bidhan Sabhakhon yat ani pelai ami aru olop provok kori thoi jao সেই কাৰণে আমি ইয়াত অহা নাই যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে Today is the truly a historical day আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান
ৰাইজক বুজাবলগীয়া হৈছে, কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। আজি আপসু, বড়ো সাহিত্য সভা, NDFB, UPPL, BPL এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ, যিমান ধন্যবাদ নিদিওঁ, তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়। ইয়াত আহি বহি অসম বিধানসভা, কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু। কোনেও কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত। কোনেও পোৱা নাই। ৰোড শ্ব' কৰি পোৱা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা, নৱগাত সভা এখনতো আহি পোৱা নাই। শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই। সাইকলজিক্যালি এই মানুহখিনি আমাৰ পৰা আঁতৰি 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 গৈ আছিল। তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে, কোনে নিবিচাৰে, তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে। যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব, ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই GST কালেক্ট কৰিব লাগিব, ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব। ৰাজ্য এখন কিমান ফিজিবল, সি কিমান আৰ্থিকভাৱে সি কিমান কৰিব পাৰি, এই গোটেইখিনি কথা প্ৰথমতে BPF, পিছত UPPL, লগত বড়ো সাহিত্য বা আপসু, they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে, আমাক সুকীয়া ৰাজ্য নালাগে। এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে, the Bodo leadership, irrespective of political party, ইয়াত মই মোৰ সহযোগী UPPL, কংগ্ৰেছৰ লগত BPF আছে, মই পলিটিক্যাল হ'ব খোজা নাই। এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে, তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময়। ইয়াত প্ৰভোগ কৰাৰ সময় নহয়, ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একতখন একো কৰিব পৰা নাই। ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময়, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত আহিছোঁ। ইলেকশ্যন আহিব, ইলেকশ্যন যাব। আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইছ্যুজ বিচাৰোঁ যে কোন ইছ্যুত চৰকাৰক আমি টেগ কৰিব পাৰোঁ। কিন্তু আপুনি যিয়ে নকওক কিয়, 10 জনে যিয়ে নকওক কিয়, অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী, য'ত 8টা দিন BTADত মই ৰাতি নিশা আছোঁ। BTADত মই মুক্তভাৱে ঘূৰো, মুক্তভাৱে ৰেলী কৰোঁ, ৰাজনৈতিক সভা কৰোঁ, কলেজত যাওঁ, ইউনিভাৰ্চিটিত যাওঁ। আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছোঁ। আজি BTADত অসম বিধানসভা হৈছে। অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে, বিকজ দে ৰিয়েলাইজ দ্য চিগনিফিকেন্স অফ টুডেজ চিটিং। গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকে আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰোঁ, জনজাতীয় অজনজাতীয়সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰোঁ। যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছোঁ, ইউ হেভ অলছো ফিল দ্য পেইন অফ নন বড়ো পিপল লিভিং ইন দ্য BTR। আজি 60টা সমষ্টিৰ বা 40টা সমষ্টিৰ যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয়, 30+5 মুকলি হয়, এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয়। তেওঁলোককো আজিৰ দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি BTR অঞ্চলত বাস কৰা অনাবড়ো সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে। ইট ইজ নট এ ইজি থিংছ। আজি BTRত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে, মাৰোৱাৰী মানুহ অলপ আহিছিল, তাৰপিছত অসমীয়া মানুহ। আজি নিকাচিৰ দৰে জাগাত অসমীয়া মানুহ, অসমীয়া ভাষী মানুহ
বানপানীত উটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকে ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ It is not a easy 6 schedule. It is a very difficult 6 schedule. Karbi Anglong Dima Hasaut koi iar poribek bahut jotil asil. এই পৰিবেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছপেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে This is a unique opportunity আৰু এই গোটেই পৰিবেশটো আমি প্ৰভুক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব We have a greater আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা